বৰপেটা বিধানসভা সমষ্টিৰ অন্তৰ্গত আৰু যি সৰু খেতিৰ যি মৌজা সেই মৌজাৰ অন্তৰ্গত যি কামাৰপাৰা যি ৰাজহুৱা গাঁও আৰু কামাৰপাৰা ৰাজহুৱা গাঁৱৰ ৰাইজে বেছি ৰাইজ নাই ইয়াতে প্ৰায় 130-140 ঘৰ ৰাইজে তেওঁলোকে একত্ৰিত হৈ পেলাই প্ৰায় 25 লাখ টকা ব্যয় সাপেক্ষে এটা সুন্দৰ শিৱ মন্দিৰ নিৰ্মাণ কৰি উলিয়াইছিলে। আজি মোৰে পৰম সৌভাগ্য যে আজি মোক এইটো উদ্বোধন কৰাৰ কাৰণে আহ্বান জনাইছিলে আৰু ময়ো সমষ্টিৰ বাহিৰৰ এইটো প্ৰথম কাৰ্যসূচী। মই যিমানখিনি কাম কৰিছোঁ যে সমষ্টিতে এইকেইদিন কৰি আছিলোঁ, সমষ্টিৰ প্ৰথম কাৰ্যসূচী। গতিকে গঞা ৰাইজৰ সভাপতিকে আদি কৰি পেলাই এই সমাজখনৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিত ওপৰত আমি যিহেতু সকলোৱে ভগৱান মহাদেৱৰ কথা সকলোৱে আমি জানো, নিশ্চিত ওপৰত গঞা ৰাইজৰ ওপৰত আশীৰ্বাদ আছে আৰু আগন্তুক দিনত যাতে ভগৱানে মংগল কৰে তাকে কামনা কৰিছোঁ। ছেপ্টেম্বৰ-অক্টোবৰ মাহত আপোনালোকৰ কেবিনেট বৈঠক দিয়াৰ কথা কৈছে, কেনেধৰণৰ ৰাইজৰ আচলতে সুবিধা হ'ব? ক'ত কেবিনেট মিটিং হ'ব? মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে কৈছে ছেপ্টেম্বৰ-অক্টোবৰ যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে যিহেতু কেবিনেট অকল গুৱাহাটীত নাপাতি বিভিন্ন স্থানত পাতে আৰু সেইটোৰ আধাৰত নিশ্চিত ওপৰত তেখেতক এইটো মই আহ্বান জনাইছোঁ যে যিহেতু বৰপেটা জিলাখনত যিহেতু কোনো কেবিনেট মন্ত্ৰী নাই, গতিকে কেবিনেট মন্ত্ৰী নোহোৱা জিলাসমূহত কেবিনেটসমূহ দিলে ভাল। কাৰণ য'ত কেবিনেট মন্ত্ৰী আছে তাত যিহেতু কেবিনেট মন্ত্ৰীগৰাকী যিহেতু অংশগ্ৰহণ কৰে সেই জিলাখনৰ হৈ পেলাই, গতিকে এনেকুৱাকৈ য'ত য'ত কেবিনেট মন্ত্ৰী নাই, বৰপেটাই হওক বা গোৱালপাৰাই হওক বা অন্যান্য যিবোৰ জিলা আছে এইবোৰ জিলাত আচলতে কেবিনেট দিব লাগে। আৰু এইটো বিষয় প্ৰথম মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰম্ভ কৰিছিলে। মই ভাবোঁ আগন্তুক দিনত বৰপেটা জিলাৰ লগতে গোৱালপাৰা জিলাৰ লগতে বা যিসমূহত মানে হেৰিয়া নাই, কেবিনেট মন্ত্ৰী নাই, যি জিলাৰ পৰা সেই জিলাসমূহত তেখেতে নিশ্চিত ওপৰত কেবিনেট এখন দিব বুলি মই আশা কৰোঁ। সৰ্থেবাৰী কাহিলপীসকলৰ দুৰৱস্থাতে যথেষ্ট শোচনীয়, GSTৰে মাধ্যমৰ হওক কেঁচা সামগ্ৰীৰ নোহোৱা হৈছে। এইটো যিহেতু এই বিষয়টো নতুন বিষয় নহয়, আজি বহুদিন পুৰণা এটা বিষয় আৰু এই ক্ষেত্ৰত চৰকাৰখনে আমি যিমান সকাহ দিব লাগে সকাহ দিয়াৰ ক্ষেত্ৰত আমি দি আছোঁ। স্বাভাৱিকতে যিহেতু আমাৰ যি সামগ্ৰীবোৰ বাহিৰত যায়, বাহিৰত গ'লে কি হয়, আমাৰ হাৰমতিতে যায় বা লখিমপুৰতে যায় বা উজনি অসমত যায়, এতিয়া মানে কি হয়, কাষ্টমে হওক বা চেণ্টেক্সে হওক এই সামগ্ৰীবোৰ মানে তেওঁলোকে জব্দ কৰে বা তেওঁলোকে GSTৰ ক্ষেত্ৰত কথা কয়। যিহেতু এইটো ক্ষেত্ৰত যিহেতু আমি GSTটো ইয়াতে মাফ কৰাৰ কাৰণে যি প্ৰক্ৰিয়া কৰিব লাগে ইতিমধ্যে প্ৰক্ৰিয়া কৰি আছে। মই ভাবোঁ যে আগন্তুক দিনত চৰকাৰখনে এই বিষয়টোৰ লগত একেবাৰে অন্তৰেৰে জড়িত হৈ আছে আৰু আগন্তুক দিনতকৈ এই কাঁহ শিল্প যাতে আমি আগন্তুক দিনত যাতে বেছি আগুৱাই নিব পাৰোঁ, ইয়াৰ মাৰ্কেট ছিষ্টেম যাতে আমি আগুৱাই নিব পাৰোঁ। কাৰণ যিমানে মাৰ্কেট ছিষ্টেম আমি আগুৱাই নিব পাৰিম সিমানে ভাল হ'ব। আৰু মই সেইকাৰণে ভাবোঁ যে ইয়াৰে কাহাৰ বেলেগ বেলেগ ঠাইত গৈ পেলাই যদি তেওঁলোকে কামটো যদি আৰম্ভ কৰে তেতিয়া এক্সপানশ্যনটো হয়। অকল সৰ্থেবাৰীতে যদি কামটো কৰি থাকে তেতিয়াহ'লে কি হয় গৈ অন্য বজাৰবোৰত কি হয় মানে মুৰাদাবাদৰ শৰাই আহি পেলাই ভৰি পৰে। গতিকে মই ভাবোঁ আমাৰ এই অঞ্চলৰ কাহাৰবিলাকে বেলেগ বেলেগ স্থানত যদি আমাৰ এই ব্যৱসায়টো যদি আৰম্ভ কৰে বা শিল্পটো যদি কাম আৰম্ভ কৰে তেতিয়া ইয়াৰ এক্সপানশ্যনৰ বেছি সুবিধা থাকিব বুলি মই ভাবোঁ। শেষতো কথা, ঐতিহ্যমণ্ডিত যিখন কাপলা বিল আছে ইতিমধ্যে বেদখলৰ কবলত চৰকাৰে কেনেধৰণৰ পদক্ষেপ ল'ব? ইতিমধ্যে বিভিন্ন উচ্ছেদ নিশ্চিতৰ ওপৰত এই বিষয় লৈ পেলাই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্থিতি স্পষ্ট, বিধায়ক ডাঙৰীয়াৰ স্থিতি স্পষ্ট। গতিকে আগন্তুক দিনত নিৰ্দিষ্ট সময়ত নিৰ্দিষ্ট যি পথে গতি ল'ব লাগে কামৰ সেই গতি ল'ব বুলি আশা হ'ব নিশ্চয়। মই ক'লোৱে যে যি পথে গতি ল'ব লাগে, কাৰণ এইবোৰ কথা বেছি আগতে আলোচনা কৰি লাভ নাই, চৰকাৰৰ বিভিন্ন ধৰণৰ কথা থাকে। গতিকে যি পথে যি গতি ল'ব লাগে সেই গতি নিশ্চিত ওপৰত ল'ব বুলি মই আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।